এইখন ইউৰোপৰ এখন মুছলমান বহুল দেশ বস্নিয়া হাৰ্জেগোভিনা। শ্ৰেবেনিকা জেনোচাইড ৰূপে জনাজাত এই বস্নিয়া হাৰ্জেগোভিনাত 1995 চনৰ জুলাই মাহত 8,000 মুছলমানৰ ওপৰত নৃশংস গণহত্যা চলিছিল। বাকী পেলেষ্টাইনী মুছলমান, চীনৰ উইগুৰ মুছলমান বা ম্যানমাৰ ৰোহিংগা মুছলমানৰ বিষয়ে বহলাই দাঙি ধৰাৰ প্ৰয়োজন নাই। আমাৰ দেশ ভাৰত তথা অসমতো সময়ে সময়ে মুছলমানক লৈ কিছুমান অপ্ৰীতিকৰ বাতৰি শুনিবলৈ পোৱা যায়। এই গোটেইবোৰ কথা সাৰোগত কৰি এটা কথা স্পষ্ট যে মুছলমানৰ মাজত কিবা নহয় কিবা প্ৰকাৰে নিশ্চয় দুৰ্বলতা আছে। ইজৰাইলৰ দৰে তেনেই সামান্য দেশ এখনিক ইজিপ্ত, তুৰ্কী, ইৰাণকে সামৰি 57খন মুছলমান দেশে ভয় কৰা কথাটোৱে কি সূচায়? বিশ্বৰ নোবেল বঁটা বিজয়ৰ তালিকাত মুছলমান তেনেই ইমুঠি হোৱাৰ বিপৰীতে ইহুদী বুজন সংখ্যক হোৱা কথাটোৱে কি সূচায়? এনেকুৱা বহু দিশত মুছলমানসকল আশা কৰা ধৰণে উন্নত হৈ নুঠাৰ আঁৰত কিবা এটাতো কাৰণ নিশ্চয় আছে, হয়নে? কি সেই কাৰণ? মুছলমান বিৰোধী অপশক্তিটো ইছলাম ধৰ্ম উদয় হোৱা দিনৰ পৰাই দেখিবলৈ পোৱা গৈছিল বুলি বহলাই দাঙি ধৰাৰ প্ৰয়োজন নিশ্চয় নাই। অৰ্থাৎ মুছলমানক লৈ আপত্তি আজিকালি নহয়। ইতিহাসৰ পাত লুটিয়াই চালে পাওঁ, এটা সময়ত মানুহৰ মাজত জাত-পাতৰ বাছ বিচাৰ অতিকৈ তীব্ৰ আছিল। এটা জাতিৰ মানুহে আন জাতিক অপবিত্ৰ বা পিছপৰা ৰূপে চোৱাৰ ট্ৰেণ্ডিং এটা আজিও বিৰাজমান। কথাবোৰ কেৱল জাত-পাততে সীমাবদ্ধ নাছিল। ধনী দুখীয়া, সবলী দুৰ্বলী, বগা কলাৰ দৰে বাছ বিচাৰো অতিকৈ মন কৰিবলগীয়া। এনেধৰণৰ বিশৃংখলতা দূৰ কৰিবলৈ সময়ে সময়ে বৌদ্ধ, জৈন, খ্ৰীষ্টান, শিখৰ দৰে বহু ধৰণৰ ধৰ্ম উদয় হৈছিল। ইছলাম হৈছে তাৰে ভিতৰত এটা। আমি সকলোৱে জানো, যুগ যুগ ধৰি ছৌদি আৰবত চলি অহা বিভিন্ন ধৰণৰ অৰাজকতা ইছলাম ধৰ্মৰ উদয়ৰ পাছতে লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছিল। ইছলাম ধৰ্মৰ ধৰ্মীয় বিশ্বাস মতে সমগ্ৰ মানৱ গোষ্ঠী এটা বংশৰে সতি সন্তান। সেই বংশটোৰ নাম বনি আদম বা আদম বংশধৰ। সেয়ে ইছলামত উচ্চ নিচ বুলি কোনো জাত-পাত নাই। এই কথাটোৰ বাবে যুগ যুগ ধৰি সমাজৰ পৰা অৱহেলিত হৈ অহা দুৰ্বল তথা দুৰ্ভোগী আছামে ইছলামক এক প্ৰকাৰ পোহৰ ৰেঙনি ৰূপে গণ্য কৰিছিল। যি নহওক, আমাৰ উদ্দেশ্য কথাবোৰক এটা স্পষ্ট ৰূপত উপস্থাপন কৰাটোহে। গোটেই কথাবোৰ ব্যক্ত কৰিবলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। সেয়ে থুলমূলকৈ ইয়াৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। সুবিধাৰ বাবে মুছলমানৰ মাজত দেখা দিয়া অভাৱ অভিযোগক মুঠ তিনিটা ভাগত ভাগ কৰা হৈছে: ঐতিহাসিক, ৰাজনৈতিক আৰু সামাজিক। ঐতিহাসিক কাৰণসমূহ এনেধৰণৰ। আকৌ উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ইছলাম ধৰ্মৰ উদয়ৰ আগলৈ গোটেই ছৌদি আৰবখন অৰাজকতাৰে পৰিপূৰ্ণ আছিল, যাক ফিতনা বুলি কোৱা হয়। সেই ফিতনাৰ বেছিভাগ আছিল সীমা বিবাদক লৈ। এই বিষয়ে এইটো ভিডিঅ'ত বিতংকৈ উল্লেখ কৰা হৈছে। ইছলাম ধৰ্মৰ উদয়ৰ পাছত সেই ফিতনা অৰ্থাৎ অৰাজকতা বা বিশৃংখলতা বহু পৰিমাণে কমিছিল যদিও সম্পূৰ্ণ মষিমূৰ হ'বলৈ বহুত বাকী আছিল। হজৰত মুহাম্মদৰ মৃত্যুৰ লগে লগে ধৰ্মীয় মতবাদ আৰু শাসনৰ গাদীক লৈ মুছলমানৰ মাজত পুনৰ ফিতনাই গা কৰি উঠিবলৈ লৈছিল। সদু শেষত মুছলমানৰ মাজত চিয়া আৰু সুন্নিৰ দৰে দুটা দলৰ জন্ম হৈছিল। উমেদ খিলাফতে শাসনৰ সময়ত ধৰ্মৰ নামত চলা ময়মতালি ওফৰাই পোহৰলৈ আহিছিল আব্বাছিদ খিলাফতি শাসন। আব্বাছিদ খিলাফতি শাসনৰ সময়ত পোহৰলৈ অহা শাসক হাৰুন আল ৰাছিদৰ শাসনৰ সময়তে মুছলমান বিশ্বত এক নতুন বিপ্লৱ দেখিবলৈ পোৱা গৈছিল। এই বিষয়ে এইটো ভিডিঅ'ত বহলাই দাঙি ধৰা হৈছে। আব্বাছিদ খিলাফতি শাসনৰ সময়ত ফ্ৰী থিংকিং অৰ্থাৎ মুকলি চিন্তাক সমৰ্থন জনোৱা হৈছিল। সেই সময়ত মুছলমান বিশ্বত দুই ধৰণৰ শিক্ষা ব্যৱস্থা আছিল: ইলিমে নাকলিয়া, ইলিমে আকলিয়া। ইলিমে নাকলিয়া শিক্ষা ব্যৱস্থাত কোৰাণ হাদিছৰ মুখস্থ কৰোৱা হৈছিল, আনহাতে ইলিমে আকলিয়া যুক্তি আৰু বুদ্ধিমত্তাৰ ওপৰত আধাৰিত আছিল। ইলিমে আকলিয়া মাদ্ৰাছাত পঢ়া শুনা কৰা ছাত্ৰই নিজস্ব বিচাৰ বুদ্ধিৰে যিকোনো বিষয়ত মনোনিৱেশ কৰাৰ সুযোগ পাইছিল, যাৰ ফলত মুছা আল খুৱাইজমি, জাবি ইবনে হায়ান, উমৰ খৈয়াম, ইবনে ৰুছদৰ দৰে গণিতজ্ঞ, ৰাসায়নবিদ, দাৰ্শনিক, সাহিত্যিক আদি মুছলমানৰ মাজৰ পৰা পোহৰলৈ আহিবলৈ সক্ষম হৈছিল। আব্বাছিদ খিলাফতি শাসনৰ সমাপ্তিৰ লগে লগে ইছলামিক মৌলবাদী শক্তি এটাই ৰজাৰ পূৰ্ণ সমৰ্থনত মুকলি চিন্তাৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছিল। সেইবাবে পিছৰ মুছলমান প্ৰজন্মৰ জ্ঞান বুদ্ধি মুকলি চিন্তাৰ সলনি কোৰাণ হাদিছৰ কথাতে সীমাবদ্ধ হৈ পৰিছিল। ইয়াৰ পৰিণতিতে ইউৰোপত থোপে বিজ্ঞানী, দাৰ্শনিক, গণিতজ্ঞ জন্ম হোৱাৰ বিপৰীতে মুছলমান বিশ্বত জন্ম পাইছিল হাজাৰ হাজাৰ মোল্লা মৌলবী। এয়া আছিল মুছলমানৰ ঐতিহাসিক আসোঁৱাহ। মুছলমানৰ ৰাজনৈতিক আসোঁৱাহসমূহ এনেধৰণৰ। পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন নাই যে মুছলমান বিৰোধী উপশক্তিটো আজিকালি নহয়, বহু যুগ পুৰণি। মুছলমান মিডল ইষ্টৰ এটা বৃহৎ শক্তিত পৰিণত হোৱাৰ পাছত তাতে সীমাবদ্ধ নাছিল। ইউৰোপ, এছিয়া আৰু আফ্ৰিকালৈ ই বিয়পি পৰিছিল।
সেই সময়ত মুছলমানক অস্ত্ৰ শস্ত্ৰ উৎখাত কৰাটো জটিলেই নহয়, অসম্ভৱ আছিল। সেইবাবে ইউৰোপৰ এটা অপশক্তিয়ে ইছলাম তথা মুছলমানৰ অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছিল। ইছলামোফোবিয়া হৈছে তাৰে জ্বলন্ত উদাহৰণ। সেই অপশক্তিটো সময়ে সময়ে মুছলমানক লৈ লোৱা বিস্ফোৰক পদক্ষেপ বা বিস্ফোৰক মন্তব্যৰ খবৰবোৰে সমগ্ৰ মুছলমানক এক বিশেষ উৎকণ্ঠাত ডুবাই ৰাখি আহিছে। সেইবাবে বেছিভাগ মুছলমানৰ মাজত ধৰ্মীয় উৎকণ্ঠাটো বেছি। এই ধৰ্মীয় উৎকণ্ঠাটোৱেই মুছলমানক বাকীবোৰ বিষয়ত আগবাঢ়ি যোৱাত বাধা দি আহিছে। মুছলমানৰ সামাজিক আখুৱাসমূহ এনেধৰণৰ। সদ্যহতে মুছলমানৰ মাজত পঢ়া শুনাৰ প্ৰতি থকা ধাৰণা, মুছলমানে পঢ়ি শুনি লাভ নাই, বা অমুকে পঢ়ি শুনি কিডাল কৰিছে, পঢ়ি শুনি কি লাভ যদি চাকৰিয়ে নাপায়। মনত ৰাখিব, পঢ়া শুনা কেৱল চাকৰিৰ বাবেই নহয়। পঢ়া শুনাই জীৱনটোক পৰিপাটিকৈ চলিবলৈ শিকায়, ভৱিষ্যতৰ পথটো দেখুৱায়, ঠগ প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰে, সিদ্ধান্ত লোৱাত সহায় কৰে, সামাজিক দায়বদ্ধতাটোৰ প্ৰতি ভাবিবলৈ শিকায়। পঢ়া শুনা কৰিলে নিজৰ ব্যক্তিগত জীৱনটোৰ লগতে সন্মুখৰ সমাজখনৰ বাবেও যে ই উপকাৰী, এই কথা বুজি নোপোৱাটো বা বুজিবলৈ চেষ্টা নকৰাটো অতি দুৰ্ভাগ্যজনক।